দক্ষিণ কামৰূপ জিলা ব্ৰাহ্মণ সমাজৰ স্থায়ী গৃহ নিৰ্মাণৰ ভূমিদান কাৰ্যসূচী আজি সোমবাৰে পলাবাৰী সমষ্টিৰ অন্তৰ্গত খটিয়ামাৰী গাঁৱত দক্ষিণ কামৰূপ জিলা ব্ৰাহ্মণ সমাজৰ স্থায়ী গৃহ নিৰ্মাণৰ ভূমিদান কাৰ্যসূচী ৰূপায়ণ কৰা হয়। দক্ষিণ কামৰূপ জিলা ব্ৰাহ্মণ সমাজৰ স্থায়ী গৃহ নিৰ্মাণৰ বাবে ভূমিদান কৰে খটিয়ামাৰী নিবাসী বিশিষ্ট সমাজকৰ্মী তিলক গোস্বামীদেৱে। পলাবাৰী ৰাজচক্ৰৰ অন্তৰ্গত খটিয়ামাৰী গাঁৱৰ বিশিষ্ট সমাজকৰ্মী তিলক চন্দ্ৰ গোস্বামীদেৱে খটিয়ামাৰী সত্ৰৰ সমীপৰ ৩২৭ নং পাট্টাৰ দাগ নং ৬৮১ তিনি কঠা ভূমি দক্ষিণ কামৰূপ জিলা ব্ৰাহ্মণ সমাজৰ স্থায়ী গৃহ নিৰ্মাণৰ বাবে প্ৰদান কৰে। এই পবিত্ৰ দিনত দক্ষিণ কামৰূপ জিলা ব্ৰাহ্মণ সমাজৰ অতি গুৰুত্বপূৰ্ণ অসুবিধা যিটো আছিলে, অভাৱ যিটো আছিলে, সেইটো হ'ল যায় মাটি ভূমি, যাৰ কাৰণে আজি ১০০ বছৰ পূৰ হৈ যোৱাৰ পিছতো সমাজখনৰ কোনো নিজস্ব জমি বা ঘৰ নাছিলে। এই অভাৱটো পূৰণ কৰাৰ কাৰণে মোৰ নিজৰ দখলৰ ৩২৭ নম্বৰ পাট্টাৰ ৬৮১ নম্বৰ দাগৰ মই ৩ কঠা মাটি ব্ৰাহ্মণ সমাজৰ গৃহ নিৰ্মাণৰ কাৰণে মই দান সূত্ৰে আগবঢ়াওঁ আৰু উক্ত কাৰ্যত সকলোৰে সহায় সহযোগিতা থকাৰ কাৰণে মই যথেষ্ট আনন্দিত হৈছোঁ আৰু আশা ৰাখিছোঁ অতি সোনকালে যাতে গৃহ নিৰ্মাণ শুভ আৰম্ভ কৰি যায় আৰু সমাজখন যাতে আগুৱাই নিব পাৰে সেইখিনিয়ে কামনা কৰিলোঁ। ধন্যবাদ। পলাবাৰীৰ পৰা জিতুমণি শৰ্মাৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.